নমস্কাৰ অসমবাসী ৰাইজৰ বাবে আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কিয়নো এডিআৰই পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আৰু লগতে কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰিছে আৰু যি গৰমে দহিছে ৰাজ্যবাসীক মই সবিস্তাৰে জনাই আছো আজিৰ প্ৰথমটো খবৰ এডিআৰই পৰীক্ষাৰ স্বচ্ছতাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য পৰীক্ষাৰ্থীয়ে 50 টকা খৰচ কৰি চাব পাৰিব ওমাৰ সিট হয় নিযুক্তি পৰীক্ষাৰ ওমাৰ সিটৰ বাবে কৰিব লাগিব আবেদন সেবাৰ কাৰ্যালয়ত 50 টকা জমা দি সংগ্ৰহ কৰিব পাৰিব এই ওমাৰ সিট সেবাৰ ওয়েবসাইটত উপলব্ধ হ'ব উত্তৰসমূহ ঘৰতে বহি নিজৰ ওমাৰ সিটত উত্তৰসমূহ মিলাই চাব পাৰিব পৰীক্ষাৰ্থীয়ে ৰিজাল্টৰ পূৰ্বে কিমান নম্বৰ পাব পৰীক্ষাৰ্থীয়ে চাব পাৰিব দেশৰ ভিতৰতে নিযুক্তি পৰীক্ষাত প্ৰথমবাৰলৈ এই ব্যৱস্থা ৰাজ্য চৰকাৰৰ এডিআৰই পৰীক্ষাৰ স্বচ্ছতাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য পৰীক্ষাৰ্থীয়ে 50 টকা খৰচ কৰি এতেৰে পৰা চাব পাৰিব ওমাৰ সিট আৰু নিযুক্তি পৰীক্ষাৰ যি ওমাৰ সিট আছে আৰু তাৰ বাবে আবেদন কৰিব লাগিব সেবাৰ যিটো কাৰ্যালয় আছে তাতে 50 টকা জমা দি কিন্তু এই ওমাৰ সিটৰ আপোনাৰ যি এনসাৰ কিউ কিন্তু ল'ব পাৰিব ৰিজাল্টৰ পূৰ্বে কিমান নম্বৰ পাব পৰীক্ষাৰ্থীয়ে কিন্তু এতেৰে পৰা চাব পাৰিব হয় দেশৰ ভিতৰতে নিযুক্তি পৰীক্ষাত প্ৰথমবাৰলৈ এই ব্যৱস্থা ৰাজ্য চৰকাৰৰ এডিআৰই পৰীক্ষাৰ বাবে যি স্বচ্ছতাক এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে সাৱধান অসমবাসী ৰাইজ আজি ঘৰৰ পৰা ওলালে সাৱধানে ওলাব আহি পৰিছে অসমবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অগ্নিকুণ্ডত পৰিণত হৈছে এইবাৰ ৰাজ্য আগন্তুক কেইবাদিনলৈ ৰাজ্যত নাই বৰষুণৰ কোনো সম্ভাৱনা সেপ্টেম্বৰ মাহত অভিলেখ সৃষ্টি কৰি পাৰাস্তম্ভই অতিক্ৰম কৰিলে 40 ডিগ্ৰী হিট ষ্ট্ৰোকত প্ৰাণ হেৰুৱালে 3 জন লোকে পুনৰ তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা ৰাজ্যত প্ৰতি বছৰে ভয়াৱহ ৰূপত বৃদ্ধি পাইছে গৰমে বিশ্বত বাজিছে জলবায়ু পৰিৱৰ্তনৰ ৰেড এলাৰ্ট দ্ৰুতগতিত সলনি হ'ব জলবায়ু হয় ভাৰতত জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহ প্ৰভাৱ পৰিছে উত্তৰ পূৰ্বৰ ৰাজ্যত নাই পূৰ্বৰ সেই শীতল বতাহ ক্ৰমাৎ ঠাণ্ডা কমিছে অসমকে ধৰি উত্তৰ পূবত শীতকালৰ সময়সীমা দ্ৰুতগতিত হ্ৰাস অসমত হঠাৎ সলনি হল বতৰ হয় অসমত বতৰে সলনি কৰিছে বিগত বৰ্ষৰ তুলনাত এইবাৰ সেপ্টেম্বৰ মাহত গৰমে দহিছে ৰাজ্য আগন্তুক দিনত 4 পৰা 5 ডিগ্ৰী আৰু অধিক তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা হে আপোনালোকে ঘৰলৈ ওলাবলৈ সাৱধানে হ'ব কমিছে বৰষুণৰ পৰিমাণ ভাৰতৰ 189 খন চহৰত দীঘলীয়া সময়লৈ থাকিব এই গৰম WRI সমীক্ষাত প্ৰকাশ পাইছে দ্ৰুতগতিত জলবায়ু সলনিৰ এই তথ্য আজিৰ পৰা 20 বছৰ পাছত নাইকিয়া হ'ব পাৰে শীতকাল যদি এনেদৰে গৰম বৃদ্ধি হয় কঠিন হৈ পৰিব পাৰে জীৱন পৰৱৰ্তী খবৰ পূজাৰ পূৰ্বে ৰাজ্যৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ ঘোষণা কৰিছে হয় 10 অক্টোবৰৰ পূৰ্বে ৰাজ্যৰ ছাত্ৰীয়ে পাব নিযুত মইনা আঁচনিৰ ধন একাদশ শ্ৰেণীত নামভৰ্তি কৰা যোগ্য ছাত্ৰীয়ে দমালৈ মাহিলী 1000 টকাকৈ পাব আৰু স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা যোগ্য ছাত্ৰীয়ে 1250 টকাকৈ পাব আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলে পাব 2500 টকা লোকসভা ভৱনৰ পৰা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা